আমি গাহৰিৰ গঁৰালটো কেনেকৈ চাফা কৰোঁ আমি তাকে দেখুৱাব ওলাইছোঁ। চাওক, এনেকৈ টেংকিৰ পৰা পানী আহি আছে আৰু টেংকিৰ পৰা পানী আহি থাকোঁতে এই পানীটো লৈ আমি ৱেপাৰ এডালৰ সহায়ত আৰু এনেকৈ পানীটো মাৰি ক্লিন কৰি সিফালে ওলাই দি আছোঁ। সেইফালে উলিয়াই দিয়াৰ ফলত এইটো মানে আৰু ইফালে আৰু এটা টেংকি আছে, যিবিলাক এই পানীটো যায়, লেতেৰা পানীটো যায়, সেইটো টেংকিত পৰি যায়। আৰু চাওক এইটো কেনেকৈ ক্লিন কৰি আছোঁ। আৰু গাহৰিটো ইফালৰ পৰা সিফালে আহি আছে, কাৰণ এতিয়া বেমাৰৰ ছিজন, ASF বেমাৰ চলি আছে। আপোনালোকে হয়তো গমেই পায়, যিসকলে গাহৰিৰ লগত জড়িত হৈ আছে। ASF বেমাৰ চলি আছে, সেইকাৰণে গঁৰালটো যিমান পাৰে সিমান পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। আৰু সেইকাৰণে আমাৰ গাহৰিৰ ফাৰ্মৰ যিটো ছাইডত আমি এনেকৈ নেট দিছোঁ, যাতে মহ মাখি সোমাব নোৱাৰে। আৰু গঁৰালটো যদি আপোনালোকে এবাৰ চাফা কৰিছিলে দিনত, এতিয়া 2-3 বাৰ কৰিব লাগে, কাৰণ যাতে কোনো ধৰণৰ বীজাণুৰ সংক্ৰমণ নহয়। আৰু এইখিনি কৰিলে যদি সুফল পাব পাৰে, আমি সেইখিনি কৰাই উচিত। আৰু গাহৰিটোকো অলপ এনেকৈ গা পা ধুৱাই দিব লাগে, কাৰণ মাখি আহি গাত পৰে যিহেতু গাহৰিটোৰো, সেইকাৰণে অলপ তাকো গা ধুৱাই দিছোঁ। এনেকৈ দিয়ে থাকোঁ আমি। এতিয়া অলপ পিছত আমি তাক খাব দিম, তাৰ আগতে চাফা কৰি ল'লোঁ। এতিয়া আমি অলপ ব্লিচিং পাউডাৰ মিহলি কৰা পানী আছে, তাকে আমি স্প্ৰে কৰিম। ফাৰ্মৰ গোটেই ৱালবিলাকত কৰিম আৰু ফ্ল'ৰখনতো কৰিম। এইটো হৈছে এটা স্প্ৰে মেচিন লাইফ লঙৰ, আপোনালোকে এমাজনত অৰ্ডাৰ কৰি আনিব পাৰে। এইটো বহুত ভাল হয়, 400মান টকাৰ ভিতৰত পাই যাব আপোনালোকে। যদি এইটো আনিব বিচাৰে মোক কমেণ্ট কৰিব, মই লিংক দি দিম। এইটো ধুনীয়াকৈ ওলায়। ইয়াত আপোনালোকে ব্লিচিং পাউডাৰ মিহলি কৰে বা কিবা বেলেগ যদি ব্যৱহাৰ কৰে, এইটো ধুনীয়াকৈ পানীৰ লগত মিহলাই স্প্ৰে কৰিব পাৰে। আৰু এইটো স্প্ৰে কৰিলে মাখি কীট পতংগ এইবিলাক একো নাহে আৰু ধুনীয়াকৈ ভাল এটা মানে ৰিজাল্ট পায়। আৰু চাওক, আমি এনেকৈ নেটখনতো স্প্ৰে কৰি দিব লাগে। কেতিয়াবা নেটখনতো কিবা অলপ বেলেগ বেলেগ টাইপৰ কেতিয়াবা পোক পৰুৱা আহি থাকে, দেখা পাওঁ। সেইকাৰণে এইখিনি যদি আমি স্প্ৰে কৰি দিওঁ, তেতিয়া আৰু নাহে। চাই থাকক। আৰু এইটো হৈছে আমাৰ এটা পিয়ৰ লাইনৰ য়ৰ্কশ্বায়াৰ পোৱালি, মেল হয়। তাৰ গঁৰালটোকে চাফা কৰা আজি দেখাইছোঁ, তাৰপিছত ভালকৈ দেখাম বাৰু। আৰু এতিয়া গাহৰি আমি আজি দুপৰীয়া টাইমত বেলেগ একো নিদিওঁ। আৰু দুপৰীয়া টাইমত এনেই কলপাত চলপাত দিম, তাকে দি আছোঁ এতিয়া। এনেকৈ আমি গাহৰিটোক কলপাত খাবলৈ দিওঁ। আৰু কলপাত দিওঁতে আপোনালোকে সাৱধান হ'ব, যাতে কলপাতটো ভালকৈ ধুই আৰু অলপ চেনিটাইজ কৰি তাৰপিছত আকৌ ধুই খাব দিব লাগে। কাৰণ কলপাতবিলাকতো চৰাই চিৰিকটি বহুত আহি পৰি থাকে। এইবিলাক চৰাইৰ পৰাও এইবিলাক এই যিটো ASF বেমাৰ আছে, এইটো সংক্ৰমণ হয়। চৰাইবিলাকে যদি বাহিৰত কেতিয়াবা মৰা গাহৰি খাই লৈ আহি যদি কলপাতত পৰে বা গছৰ ডালত পৰে এনেকৈ, তাৰপিছত বেমাৰটো এই কলপাতত লাগি থাকিলে আপুনি যদি আৰু গাহৰিটোক খাব দিয়ে এই কলপাতটো, তাৰ পৰাও ASF বেমাৰটো সংক্ৰমণ হ'ব পাৰে। গতিকে সাৱধান। কামখন কৰিলেতো নহ'ব, অলপ চিন্তা চৰ্চা কৰিব লাগিব ধুনীয়াকৈ। গতিকে অলপ সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ ভালেই হ'ব। চাওক, ই ধুনীয়াকৈ কলপাতটো খাই আছে, খাই বাৰু যি দিয়ে তাকে খায়। এতিয়া অলপ ফাৰ্মৰ বাহিৰখিনি তৰিছোঁ স্প্ৰে কৰি, আৰু এইবিলাক কাপোৰ মাৰি দিছোঁ ফুটাবিলাকত। যিবিলাক আমাৰ হোল আছিলে সেইবিলাকত অলপ মানে ঠাণ্ডাৰ কাৰণে বেছি হোলবিলাক মাৰি দিছোঁ, যাতে অলপ গাহৰিটোৱে মানে ৰাতি যাতে বতাহ চতাহ সোমাব নোৱাৰে। হোলকেইটামান বন্ধ কৰি দিছোঁ, অলপ বেছিকৈ আছিল হোল। গতিকে ইয়াতো আছে আমাৰ 2টা ৰুম, আৰু বেলেগ ঠাইত আছে।
আমাৰ টোটেল 5টামান ৰুম আছে এতিয়া আৰু লাহে লাহে বনাই আছোঁ আপোনালোকক ভিডিঅ'ৰ দ্বাৰা দেখাই থাকিম এইডাল হৈছে পাইপ আমাৰ এই পাইপডালৰ পৰা ডাইৰেক্ট পানী আহি যায় এইফালে টেপৰ পৰা কানেকশ্যন কৰি থোৱা আছে গতিকে এনেকৈ আপোনালোকে যদি স্প্ৰে কৰি থাকে মানে বেমাৰৰ বীজাণুটো বিয়পাটো